এজন ৰাজমিস্ত্ৰীৰ যোগালী মানে তেওঁ যোগালীহে তেওঁ সেই যোগালীজনৰ কণ্ঠ ইমানেই সুন্দৰ মানে আপুনি যদি গান শুনে আপোনাৰ শুনি থাকিব মন যাব তেওঁ ক্লাছ 8 ৰ পৰাই মানে এই যোগালী কাম কৰি আছে কিন্তু এই যোগালী কাম কৰি থাকোতেও তেওঁ গানৰ চৰ্চা কৰি থাকে তেওঁ দুখ কৰিছে যে মই সংগীত জগতখনত আগবাঢ়ি যাব বিচাৰো কিন্তু মোক কোনেও সহায় নকৰে আৰু এই সংগীত জগতখনত আগবাঢ়ি যাবলৈ তেওঁ মাকে সহায় কৰিছে সেই কথাও তেওঁ উল্লেখ কৰিছে আৰু তেওঁ কি কৈছে গানৰ মাজে মাজে মই আপোনালোকক শুনাব বিচাৰিছো আৰু গানৰ যিকিটা গান গাছে কণ্ঠ ইমানেই সুন্দৰ আপোনালোকেও হয়তো ভাল পাব মোক কিন্তু ভাল লাগিছে বহুত সুন্দৰ কণ্ঠ গতিকে মই আপোনালোকলৈ লৈ আহিছো এই ভিডিঅটো আপোনালোকে চাব বুলি আশা কৰিলো এনেকুৱা মানে ইমান সুন্দৰ কণ্ঠ ল'ৰাজন আগবাঢ়ি গ'লে আমাৰো ভাল লাগিব এটা সুন্দৰ গান আমিও শুনিবলৈ পাম সুন্দৰ কণ্ঠৰ গান গতিকে মই ভিডিঅটো আপোনালোকলৈ লৈ আহিছো আপোনালোকে শেষলৈকে চাব লাইক কমেন্ট এটা কৰিব বুলি আশা কৰিছো যোগালীৰ কি সুন্দৰ কণ্ঠ জেৰেঙা পথাৰত কান্দে জয়মতীও হা প্ৰাণ স্বামী বুলি আশীৰ্বাদ কৰা দূৰণিৰে পৰাও লও চৰণৰে ধূলি জেৰে ধূলি জেৰে দুখৰ কথা যে মোক এই সংগীত ক্ষেত্ৰত মোক কোনেও আগুৱাই যোৱাত সহায় নকৰে ৰম ৰম তেৰা নাম পুকাৰে एक हुए दिन रैन हमारे हमसे हम ही छिन गए जब से देखे नैन तिहारे পলাশবাৰী মনপুৰৰ নিবাসী এইজন ঈশ্বৰ দাস পিতৃ নাই মাতৃয়ে লোকৰ ঘৰত কাম কৰে অষ্টম শ্ৰেণীৰ পৰাই যোগালী হিচাপে কাম কৰিবলৈ লয় ক্লাছ 8 মানৰ পৰাই মই কাম কৰিছিলোঁ আৰু কেতিয়াবা মনত ভাব আহে এইবিলাকেনো কৰি থাকিম না অলপমান আগুৱাই যাব চেষ্টা কৰোঁ বা ইচ্ছা যায় মাৰ পৰাতো বহুত ছাপোৰ্ট পাইছোঁ মই মানে সংগীত শিকাবৰ ক্ষেত্ৰত মায়ে মোক মানে বেছি উৎসাহ দিয়ে ভাল লাগে আৰু তেনেকুৱা এজন মাতৃ পাই মই নিজে সৌভাগ্যৱান বুলি ভাবোঁ পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা আৰ্থিক অভাৱৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি পঢ়া সামৰিছিল কিন্তু সংগীতৰ প্ৰতি তেওঁৰ যি শ্ৰদ্ধা ক'বই লাগিব এনেকৈ তেওঁ কৰি গৈছে সংগীত চৰ্চা कुछ ऐसी लगन इस लम्हे में ये लम्हा कहा था मेरा अब है सामने इसे छू लूं जरा मर जाऊं या जी लूं जरा ঈশ্বৰে কৈছে একাংশ মানুহৰ কথাই দুখ দিয়ে কিন্তু মই গান গাই যাম কাৰণ মই গান গাই ভাল পাওঁ তুমি যেন আবৰি ধৰা ভিতরে
বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহ তোমাতে লিখা জীৱনী তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ আশা কৰোঁ ঈশ্বৰৰ সপোন এদিন পূৰণ হ'ব ঈশ্বৰে নিজৰ কণ্ঠৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব এইদৰে গীতৰ চৰ্চা কৰি যাওক শুভেচ্ছা জনাইছোঁ আমিও ইটিং কৰা মানুহটো বহুতে ওলায় ঘৰৰ মানুহেও মানে তেনেকুৱা কৰে মানে কয় আৰু কি কৰি আছা এইবিলাক গান চান শিকি কি কৰিবি আমি গৰীব মানুহ কাম কৰিয়ে ভাত খাব লাগিব মানে গৰীব হলো সতীতাৰ মানে কি আমাৰ মানে মনৰ যি ইচ্ছা সেইটো কৰিব নোৱাৰি নেকি সেনেকৈ বহুত বাধা আহিছিলে কিন্তু মই সেইবিলাক মই শুনা নাই মই গান শিকি আছোঁ ক'ৰবাত গাব পাইছোঁ নাপাইছোঁ সেইটো বেলেগ কথা কিন্তু মই গানৰ শিক্ষা লৈয়ে থাকিম আৰু চেষ্টা কৰিয়ে থাকিম মই হেৰবাহী তোক বৰ ভাল পাওঁ দেহি মোৰবাহী তোক বৰ ভাল পাওঁ দেহি তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি ভিডিঅ' জাৰ্নেলিষ্ট অমৰ দেউৰীৰ সহযোগত ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8 কোনো পূৰ্ণিমা ৰাতি হেৰবাহী তোক বৰ ভাল পাওঁ দেহি